हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ এই ভিডিঅ'টিত আমি ইংৰাজীৰ কেইটামান প্ৰশ্ন চাম আৰু এই প্ৰশ্নকেইটা আপোনালোকৰ যিসকলে আসাম পুলিচৰ কনষ্টেবলৰ ৰিটেন এক্সাম দিব তেওঁলোকৰ কাৰণে আহিব পাৰে আৰু ডিএমইৰ যি নন টেকনিক্যাল এক্সাম দিব 30 তাৰিখে তেওঁলোকৰ কাৰণে দৰকাৰ হ'ব এই প্ৰশ্নকেইটা গুৰুত্ব সহকাৰে চাব আৰু চেনেলটো প্ৰথমবাৰ চাইছে যদি সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব তো প্ৰথম কোৱেশ্চনটো আছে পম্পাছৰ সিনোনিমটো আমাক লিখিব দিছে 86 or 88 question number. So the correct synonym of for a given word. তলত দিয়া শব্দকেইটাৰ সিনোনিমটো বিচাৰি উলিয়াব লাগে। পম্পাছ মানে হৈছে দাম্ভিক বা অহংকাৰী বুলি আমি ক'ব পাৰো আৰু অপচন আছে হাম্বল, সিম্পল, আনপ্ৰেটেনশাস আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি হটি। হটি মানে হৈছে অহংকাৰী বা নিজকে বেছি গুৰুত্বপূৰ্ণ বুলি ভাবা। তো পম্পাছৰ একদম সিনোনিম বা সমাৰ্থক শব্দ। নেক্সট আহিল টিমিড মানে হৈছে অলপতে ভয় খোৱা আৰু ইয়াতে অপচন আছে কাৰেজিয়াছ, ব্ৰেভ। কাৰেজিয়াছটো নহয়, অপোজিট হ'ব, ব্ৰেভটো অপোজিট হ'ব, বলটো অপোজিট হ'ব, শুদ্ধ উত্তৰ হ'ব অপচন সি কাৱাৰ্ড। নেক্সট ভিৰচু এটা হৈছে গুণ, ভাল গুণ বা ভাল আচৰণ। ভিৰচুৰ মিনিংটো তো অপচন আছে ইয়াতে ভাইচ, ডিসঅনেষ্টি, মৰেলিটি, আনৱৰ্থি। তো ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব মৰেলিটি। মৰেলিটিটো ভিৰচুৰ প্ৰায় সমাৰ্থক শব্দ। নেক্সট চুজ দ্য কাৰেক্ট এণ্টনিম অফ ফৰ দ্য গিভেন ৱৰ্ড। এতিয়া আমাক বিপৰীতটো উলিয়াব দিছে। আমি সমাৰ্থক শব্দ বা সিনোনিমছটো চালোঁ, এতিয়া আমি চাম বিপৰীতটো, অপোজিট। প্ৰথমতে আছে হাৰেছ মানে জানে কাৰোবাক বিৰক্তি কৰা বা অত্যাচাৰ কৰা। অপচন আছে ইৰিটেট, মলেষ্ট, কমফৰ্ট, সিডিউচ। শুদ্ধ উত্তৰ হ'ব অপচন বি কমফৰ্ট। নেক্সট আছে গৰ্জিয়াছৰ অপোজিটটো কি হ'ব? মেগনিফিচেণ্টটো নহয়, বিউটিফুলটো নহয়, ডেজলিংটো নহয়, অপচন ডি ৰাইট এনচাৰ ডাল। আমি গৰ্জিয়াছৰ অপোজিটটো ডাল বুলি ধৰিব পাৰোঁ। নেক্সট ব্লুম মানে জানে সকলোৱে যেতিয়া ফুলিবলৈ আৰম্ভ কৰা আৰু ইয়াৰ অপোজিটটো কি হ'ব? ৰিভাইভ, প্লেণ্ট, ড্ৰাই। শুদ্ধ উত্তৰ হ'ব অপচন এ উইল্ট। নেক্সট 92 নম্বৰ কুৱেশ্যনটো আছে আই অলৱেজ গেট নাৰ্ভাছ ৱেন আই হেভ টু স্পীক ডেছ এন অডিয়েন্স। এইটো এটা মানে ফ্ৰেজ এটা দিছে, মেক সেন্টেন্স বুলি আমি ক'ব পাৰোঁ। অপচন আছে ইন ফ্ৰণ্ট অফ, ইন দ্য ফ্ৰণ্ট অফ, ইন ফ্ৰণ্ট একেলগে লিখিছে, ইন ফ্ৰণ্ট অফ, এ ফ্ৰণ্ট অফ। শুদ্ধ উত্তৰটো হৈছে অপচন বি ইন ফ্ৰণ্ট অফ। I always get nervous when I have to speak in front of an audience. Next, submit your assignments days 10 days of the announcement. Option is within, by, within, before. So শুদ্ধ উত্তৰটো হ'ব অপচন এ within. Next, no student or teacher should be dash famous for reference dash. No student or teacher should be dash this famous reference book. Option আছে with, without, given, despite. শুদ্ধ উত্তৰ হ'ব অপচন সি given। এই খালি ঠাইখিনি যে আছে ইয়াত হ'ব given। নেক্সট 95টো কি আছে? চুজ দ্য কাৰেক্ট অপচন। কাৰেক্ট অপচনটো উলিয়াব দিছে। এটা মানে এটা শব্দ প্ৰকাশ কৰা দিছে এ নাম্বাৰ অফ ভেহিকলছ ট্ৰেভেলিং টুগেডাৰ আণ্ডাৰ এস্কৰ্ট ফৰ দ্য চেক অফ সেফটি ইজ কল্ড। অপচন আছে ৰেজিমেণ্ট, এস্কৰ্ট, কনভয়, কেভেলৰী। যেতিয়া একেলগে বহুকেইখন গাড়ী সুৰক্ষাৰ কাৰণে একেলগে যায় বা কাৰোবাক এস্কৰ্ট দি পেলাই যায়, আমি যেনেকৈ আমাৰ মিনিষ্টাৰবিলাকৰ গাড়ী যেতিয়া যায় আমি কওঁ ন কনভয় যোৱা বুলি। তো শুদ্ধ উত্তৰ হৈছে অপচন বি কনভয়। নেক্সট লাভ ফৰ ওৱানছ কাণ্ট্ৰি ইজ নন এজ জিংগুইজম, পেট্ৰিয়টিজম, নেশ্যনেলিজম, এক্সপেট্ৰিয়েট। এখন দেশৰ প্ৰতি নিজৰ ভালপোৱা কি বুলি কোৱা হয়? অপচন বি শুদ্ধ উত্তৰ পেট্ৰিয়টিজম। নেক্সট 97 to 90 কি আছে? ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট অপচন। তলত যি এটা শব্দ দিছে প্ৰপাৰ যিটো হয় সেইটো ইয়াত ফিল আপ কৰিব লাগে। এ গিফটেড সাইণ্টিষ্ট নিউটন ডেছ সাম অফ দ্য মষ্ট ফাণ্ডামেণ্টেল লজ ইন দ্য হিষ্ট্ৰী অফ ছায়েন্স। এজন গিফটেড মানে প্ৰতিভাধৰ বিজ্ঞানী নিউটনে ডেছ সাম অফ দ্য মষ্ট ফাণ্ডামেণ্টেল লজ ইন দ্য। ইয়াতে কি হ'ব সেইটো লিখিব দিছে। অপচন আছে কিপ ডিস্কভাৰিং
হু ডিসকভাৰ্ড কেপ ফৰ ডিসকভাৰিং মানে আৱিষ্কাৰ যে কৰিছিল সেইটো মিনিংটো কৰিছে কিন্তু কোনটো হ'ব ইয়াৰে প্ৰপাৰ ৱৰ্ডটো কোনটো হ'ব সেইটো আমাক বিচাৰিব দিছে অপশ্যন সি শুদ্ধ উত্তৰ ডিসকভাৰ্ড A gifted scientist Newton discovered some of the most fundamental laws in the history of science. Next, we are all worried about this condition of the company. Option A is a monetary affair, finance, financial, monetary. So option B right answer. We are all worried about the financial condition of the company. Next, choose the correct order to complete the sentence. এই চাৰিটা আমাক অপশ্যন দিছে এই চাৰিটা যেটো মানে সেন্টেন্সৰ পাৰ্ট আছে এটা আমি একলগ কৰি পেলাই এটা ৰাইট অৰ্ডাৰত শুদ্ধ অৰ্ডাৰত আমি সেন্টেন্স এটা কৰিব লাগে তো ইয়াৰে ভিতৰত আমি যদি চাও তেতিয়া আমি পাম অপশ্যন সি 4 3 1 2 4 আহিল আমাৰ prepositions are used to show a relationship in space or time as a logical relationship between two or more people, places or things. গতিকে অপশ্যন সি হ'ব ৰাইট আনসাৰ নেক্সট a group of lion is called herd, pride, pack, bunch. আমি হেদিনাখন কেইটামান প্ৰশ্ন চাইছিলোঁ য'ত আমি এই যেটো কালেক্টিভ নাউনৰ কথাটো প্ৰশ্ন আমি পাইছিলোঁ তো ইয়াৰে আমাক সুধিছে যে লায়নছৰ গ্ৰুপক কি বুলি কোৱা হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰাইড গতিকে আজিৰ ভিডিঅ'ত এইখিনি কুৱেশ্যন আগবঢ়ালোঁ আপোনালোকৰ বাবে নেক্সট কুৱেশ্যনত আৰু নেক্সট ভিডিঅ'ত আৰু কুৱেশ্যন চাম আজিলৈ এৰিছোঁ থেংক ইউ